মই নিশ্চয়কৈ ক'ব লাগিব যেহেতু আজি প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ আজি শেষ দিন আৰু আজি ডিব্ৰুগড়ত আপৰ প্ৰাৰ্থী মনোজ ধানোৰে যেহেতু আজি তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰিব ইতিমধ্যে তেখেতৰ যি বাসগৃহ আছে ডাইনিজানৰ যি বাসগৃহ আছে সেই বাসগৃহৰ পৰা তেখেতে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে আৰু ইয়াৰ পৰা তেওঁলোকে গৈ ডিব্ৰুগড়ৰ যি সিটি কলেজ আছে সিটি কলেজৰ সমীপতে সকলোৱে আহি সমবেত হ'ব আৰু তাৰ পৰা তেওঁলোকৰ মূল যিটো যাত্ৰা সেই যাত্ৰা আৰম্ভ হ'ব যেহেতু ইতিমধ্যে আপুনি ঘৰত সকলোখিনি মাংগলিক কাম কৰি যাত্ৰা আৰম্ভ কৰিছে মনত কি আশা লৈ গৈছে মনত আমি বিজয়ী আশা লৈ গৈছোঁ যাতে জয়ী হৈ আহিব পাৰোঁ ৰাইজৰ আশীৰ্বাদ পাম সেইটো আশাৰে গৈছোঁ আৰু আগন্তুক দিনত জয়ী হৈ অহাৰ পিছত ৰাইজৰ যাতে সেৱা কৰিব পাৰোঁ সেইটো আশাৰে গৈছোঁ কিমান ৰাইজে আজি আপোনাৰ বাবে ৰৈ আছে বুলি হাজাৰ হাজাৰ সংখ্যাত ৰৈ আছে আৰু মই ভাবোঁ যে স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে আৰু আমি হয়তো বহু জেগাত আমি তেওঁলোকক অলপ কমকৈ আহক বুলিও আমি তেওঁলোকক অনুৰোধ জনাইছিলোঁ কিন্তু হয়তো তেওঁলোকে কোনো কাৰো কথা শুনা নাই হাজাৰ হাজাৰ সংখ্যাত তেওঁলোক ওলাই আহিছে আৰু যিখন আমি ৰেলী কৰিম ৰেলীত লগ দিবৰ কাৰণে তেওঁলোকে অংশগ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে ৰৈ আছে কালি দেখা পোৱা গৈছিল বিজেপি এজেপিয়ে যথেষ্ট শক্তি প্ৰদৰ্শন কৰিছে আপোনালোকৰ কেনেকুৱা হ'ব আমি শক্তি প্ৰদৰ্শনটো নকৰোঁ কিন্তু হকে স্বতঃস্ফূৰ্তভাৱে যদি ওলাই আহে সেয়া আমাৰ শক্তি আৰু কোন কোন যাব আপোনাৰ লগত আমাৰ দলীয় আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত হ'ব ৰাজেশ শৰ্মা ছাৰ তেখেত উপস্থিত হৈছেহি আমাৰ ষ্টেটৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত আছে লক্ষ্মীকান্ত দুবে ডাঙৰীয়া উপস্থিত হৈছেহি মামুন ইমদাদুল হক উপস্থিত হৈছেহি আৰু শ্ৰমিক সেনগুপ্তা ডাঙৰীয়া উপস্থিত হৈছে এনেধৰণৰ ভালেকেইজন নেতৃবৃন্দ ৰাষ্ট্ৰীয় তথা ৰাজ্যিক নেতৃবৃন্দ আমাক লগ দিব আজি কেই বজাত দাখিল কৰিব আপুনি এতিয়া আমি ইয়াৰ পৰা ওলাই গৈ চিধাই আমি নমিনেশ্যন ৰেলীৰ কাৰণে আগবাঢ়ি যাম হয়তো 1 বজাৰ আগতে আমি ডিচি অফিচত সোমাম বুলি আশা কৰিছোঁ নিশ্চয় তেওঁলোকে 1 বজাৰ ভিতৰত যিহেতু মনোনয়ন পত্ৰ দাখিল কৰিব ইতিমধ্যে তেখেতৰ বাসগৃহৰ পৰা তেওঁ যাত্ৰা আৰম্ভ কৰিছে এটা কথা ক'ব লাগিব যিহেতু মনোজ ধানোৰে যিহেতু ৰামেশ্বৰ ধানোৱাৰৰ তেখেত পুত্ৰ আৰু সন্মুখত অসমৰ এগৰাকী অতি জ্যেষ্ঠ যিহেতু ৰাজনীতিবিদ ৰামেশ্বৰ ধানোৱাৰ